হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে বহুত বেছি ভাল আৰু এই নিউজটো শুনাৰ পিছতে আপোনালোকৰ মনটো আৰু বেছি ভাল হ'ব। অসম পুলিচ আৰু বিভিন্ন ধৰণৰ পদৰ কাৰণে অক্টোবৰ নৱেম্বৰত পদ ওলাব। হয়, তোমালোকে সঠিক কথাই শুনিছা। আমাৰ এই CM ছাৰে এটা ঘোষণা কৰিছে। ধেমাজি যি মিটিং আছিলে, মিটিঙত ঘোষণা কৰিছে। সেই মিটিঙৰ প্ৰথমতে এটা ক্লিপ তোমালোকক দেখাই ল'ব বিচাৰিছোঁ, চাই লোৱা। চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে, দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে। আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন, মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন। আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে। এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই? আছে নে নাই? আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম, 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে, কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে। তাৰ ফলত লাভ কি হৈছে? চাকৰি পুৱাই চাকৰি পাইছে, কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম, পঢ়িলে কৰ্মসংস্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহো, মোক ল'ৰা ছোৱালীয়ে সোধে, ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, ADRE ৰিজাল্ট কেতিয়া দিব? আৰু মোক সুধিলে মই বেয়াও নাপাওঁ, এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰমানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো, অন্তত মোৰ ভৱিষ্যত আছে। এতিয়া আমি এটা কথা গম পালো যে অহা অক্টোবৰ বা নৱেম্বৰত পুলিচৰ হওক বা বিভিন্ন পদৰ পোষ্টবিলাক মুকলি হ'ব। তো এতিয়া এটা কথা কওঁ, আমাৰ যিসকল ল'ৰা পৰীক্ষা দিছে বা পৰীক্ষা বহুত বেছি ভাল হৈছে, সিহঁতৰ কাৰণেতো বহুত বেছি এবাৰতো সুবিধা আছে, বহুত বেছি ভাল চান্স এটা আছে। যিবিলাক পৰীক্ষা দিছে বা পৰীক্ষা বহুত বেছি নম্বৰ পাইছে, আৰু যিসকল ল'ৰা কাটঅফৰ বহুত বেছি হাই গ'ল বা কাটঅফত নাম নাহিলে, সেইটো সময়ত কি হ'ব এতিয়াও এইটো আমি গম পোৱা নাই, বা হাইকোৰ্ট হৈ আছে, তেনেকুৱা কিছুমান হৈ আছে। কিন্তু তথাপিতো আমাৰ CM ছাৰে কৈছে যে অহা অক্টোবৰ নৱেম্বৰত আকৌ পুলিচৰ পদ মুকলি হ'ব। সেইটো কাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰাত ষ্টাৰ্ট কৰি দিয়া, আৰু ডিচেম্বৰ পোষ্টসমূহ যেতিয়া মুকলি হৈ যাব তেতিয়া সকলোৱে আবেদন কৰিব পাৰিবা। আৰু এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকা। প্ৰত্যেক বস্তুটো কি হৈ আছে, আমাৰ হাই হৈ গৈ আছে। ধৰি লওক এতিয়া যিমানখিনি ল'ৰা বহুত বেছি নাম্বাৰ পায়ো কাটঅফ বহুত বেছি হাই কাটঅফ গ'ল, তেনেকুৱা কিছুমান বহুত বেছি প্ৰব্লেম হ'ব পাৰে। সময়ত থাকিলে এতিয়াৰ পৰা তোমালোকে প্ৰেক্টিছ কৰাত আৰম্ভ কৰি দিয়া, যিহেতু আগন্তুক আমাৰ অসম পুলিচৰ পোষ্ট নতুনকৈ আকৌ মুকলি হ'ব গৈ আছে, আৰু অসম পুলিচৰ লগতে বিভিন্ন ধৰণৰ পদসমূহ মুকলি হ'ব গৈ আছে। আৰু সেই মুকলি হোৱাৰ কাৰণে তোমালোকে এতিয়াৰ পৰাই একদম প্ৰেক্টিছ কৰাৰ পৰা ষ্টাৰ্ট কৰি দিয়া। তেতিয়াহে ৰিটেন দিব নাপালে বা পোষ্টত ড্ৰাইভাৰ টেষ্টত ফেইল কৰিছিলে, ড্ৰাইভাৰৰ যিসকল ল'ৰা আছিলে সেইসকল ল'ৰাৰ কথা কৈছোঁ। তোমালোকে আকৌ মন বেয়া নকৰিবা, এতিয়া নতুনকৈ আকৌ পদ ওলাব, তোমালোকে আকৌ পদত এপ্লাই কৰা। তো এপ্লাই কৰাৰ পিছত আকৌ ভালকৈ প্ৰেক্টিছ কৰা, আকৌ আহিব চান্স। তো ঠিক আছে, ভিডিঅ'টো ইমানে আছিলে। থেংক ইউ ছ' মাছ। আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু